ৰাইজৰ সেৱাৰ কাৰণে শাসনৰ কাৰণে নহয় কংগ্ৰেছ দলে অসম জাতীয় পৰিষদ ৰাইজৰ দলে শাসন বিচাৰিছে শাসন লাগে তেওঁলোকক আমাক শাসন নালাগে আমাক লাগে সেৱা কৰাৰ সুযোগ গতিকে ছাৰক আমি সকলোৱে শ্ৰদ্ধা কৰিছোঁ কিন্তু হীৰেণ গগৈ ছাৰৰ কাম কি হীৰেণ গগৈ ছাৰে অসমখনৰ প্ৰগতি অসমখনৰ সুৰক্ষা আৰু অসমখনৰ সৰ্বস্তৰৰ ৰাইজক তেওঁ ৰাজনীতিৰ ঊৰ্ধত থাকি একত্ৰিত কৰিব লাগে শুদ্ধ আৰু শক্তিশালী পথেৰে আগবঢ়াই লৈ যাব লাগে কিন্তু হীৰেণ গগৈ ছাৰৰ বিগত কিছুদিনৰ কাম কাজত তেওঁ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা যেন অনুভৱ হোৱা নাই তেওঁ যেন কোনো ৰাজনৈতিক এটা বিৰোধী ৰাজনৈতিক শক্তিক তেওঁ প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা এটা মোৰ মানে অনুভৱ হৈ আছে বা আমাৰ ৰাইজৰ অনুভৱ হৈ আছে কংগ্ৰেছৰ টিকট বিক্ৰীৰ যিটো অভিযোগ আছে এইটো অভিযোগ মই সেই অভিযোগটো আজিৰ নহয় বহুত পুৰণি অভিযোগ গতিকে তেওঁলোকে পুৰণি পৰম্পৰা নাপাহৰে কংগ্ৰেছ দলে তেওঁলোকে নতুনত্বক আঁকোৱালি নলয় পুৰণি পৰম্পৰা নাপাহৰে গতিকে পুৰণি পৰম্পৰা হয়তো জেগাই জেগাই সুযোগ পালে তেওঁলোকে পুৰণি পৰম্পৰাটোক বাহাল ৰখাৰ চেষ্টা কৰে।